নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী নাথ। আজি আমি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছোঁ এখনি নাট, প্ৰয়াত প্ৰণৱ বৰ্মাদেৱৰ জীৱনৰ ওপৰত, যিগৰাকী ভাৰতবৰ্ষৰ মুক্তিযুদ্ধৰ এগৰাকী আগশাৰী মুক্তিযোদ্ধা আছিল, যিগৰাকী আজিও অসহিত হৈ আছে। নমস্কাৰ, মোৰ নাম ৰাগবিৰাগী বাইছ। শ্ৰদ্ধাৰ ৰায়, আপোনালোকে কেতিয়াবা নলবাৰী চহৰৰ মাজেৰে বৰ্মা পাঠশালাৰ ফালে গৈছেনে? যদি গৈছে তেন্তে বৰপুৰৰ ইউনিভাৰ্চিটি পঢ়াৰ ঠিক আগে আগে বাওঁফালে এক দুমহলীয়া কাঠৰ ঘৰ নিশ্চয় দেখিছে। হয়, এক ঐতিহ্যমণ্ডিত অসমীয়া মানুহৰ নলবাৰী অঞ্চলত প্ৰথম দুমহলীয়া ঘৰ। সেয়াই হৈছে আজি আমাৰ অবন্দিত মুক্তিযোদ্ধা প্ৰয়াত প্ৰণৱ বৰ্মাদেৱৰ ঘৰ। তাত 1908 চনত 25 জুন তাৰিখে বৃহস্পতিবাৰে তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল শ্ৰী জাবৰুৰাম বৰ্মা আৰু মাতৃৰ নাম আছিল মাকৌপ্ৰিয়া বৰ্মা। সৰু কালৰে পৰা নিজৰ লগৰ ল'ৰা-ছোৱালীৰ সৈতে কুমলী তামলী কটাইছিল। কিন্তু তেখেত যেন আন ল'ৰা-ছোৱালীতকৈ অকণমান বেলেগ আছিল। কাইলৈৰ পৰা মই তহঁতৰ লগত খেলিবলৈ সময় নাপাওঁ। কিয়? স্কুল। তই মানে কি কৰিবি? পঢ়িম। পঢ়িলে কি হ'ব? বহু কথা জানিব পাৰিম। তেতিয়া কি হ'ব? তেতিয়া ইংৰাজক আমাৰ ইয়াৰ পৰা খেদিব পাৰিম। তাৰ মানে দেউতাহঁতে আলোচনা কৰা শুনিছোঁ। আমাৰ দেশখন বোলে ইংৰাজে দখল কৰি থৈছে আৰু সিহঁতক ইয়াৰ পৰা খেদিবলৈ আমি চাৰিওফালৰ পৰা আগুৰা হ'ব লাগিব। পঢ়া শুনাটো ইয়াৰ পৰা বহু দূৰলৈ 27 নং বালিজাৰ স্কুললৈ। খোজ কাঢ়ি নাজানো। এয়া ইংৰাজ, ইহঁতকে আমাৰ দেশৰ পৰা খেদিব লাগিব। তাৰ বাবে পঢ়িব লাগিব, শিকিব লাগিব, আমি শক্তিশালী হ'বই লাগিব। হয়তো প্রবল বুদ্ধিমত্তার অধিকারী প্রয়াত প্ৰণৱ বৰ্মাদেৱ পড়াশোনার জখলারে উপদ্রূপে আগুৱাব পাৰিলেহেঁতেন, কিন্তু সেই সময়তে দেশত মুক্তিযুদ্ধৰ দাবানল জ্বলি উঠিল। অৱধাৰিতভাৱে সৰু কালৰে পৰা দেশভক্তিত নিমজ্জিত হৈ থকা প্ৰণৱ বৰ্মাদেৱে মুক্তিযুদ্ধত জঁপিয়াই পৰে। আমি আৰম্ভ কৰো। প্ৰণৱক আহিব দে। সি দেৰি কৰিলে দেখোন আহিব ধৈৰ্য ধৰ। কি সময় আগতে আহিব ল'ৰা, নিশ্চয় কিবা কি হ'ল প্ৰণৱ, দেৰি কৰিলে যে? নহয়
কবিৰাজৰ পৰা ঔষধ আনি তাক খুৱাই আনিম। পিছে কবিৰাজৰ পইচাটো কোনে দিলে? কোনে দিব আৰু? তয়ে দিলি? হ'বলে হ'ব, এতিয়া চাব খালে। তেন্তে তয়ে আৰম্ভ কৰ। ৰ, তাৰ আগত কচোন, আমাৰ ল'ৰা ভৰিতে কেইজনমান হ'ল? টুকুৰিৰো আছে, কিন্তু ছোৱালীখন এতিয়া 8-10জনী মানে হৈছে। ছোৱালীবোৰক বেছিকৈ ওলাব নিদিয়ে নহয়, অলপ সমস্যা। নাই নাই নহ'ব, এতিয়া চাৰিওফালৰ পৰা ল'ৰা-ছোৱালী সকলো সমানে ওলাব ধৰিছে। আমাৰ ইয়াৰো ওলাব লাগিব। আমি অসমীয়া হয়, মাৰ মাতৃ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিব লাগিব। দেশৰ মাতৃক স্বাধীন কৰিব লাগিব। ঠিক কথা কৈছ মানস। শুনক, আমি তোৰ লগত আছো। কাইলৈ ছোৱালী ভলেণ্টিয়াৰখিনিয়ে আবেলি মিঠা বটলত লগ হ'ব। তোক মাতিছে। বৰ ভাল কথা, ময়ো সিহঁতক একবাৰ লগ কৰিম বুলি ভাবি আছিলো। তেন্তে আমি কৈ দিম তই লগ কৰিবি বুলি। কবি এতিয়া আজিলৈ আৰু আটাই কওক বন্দে ভাৰত মাতা কে ইনকলাব। ইমান দেৰি কৰিছে? তাকেতো, বৰ দেৰি হ'ল। আমাৰ ৰজনী বাইদেউ আহিলে। এই ৰজনী বাইদেউ বুলি ক'লা যেতিয়া ৰজাৰ এটা ল'ৰা হ'ল, ৰজাৰ এটা ল'ৰা হ'ল। আমি গ'লো চাব, আমি গ'লো চাব। আমাক দিলে ল'ব, আমাক দিলে ল'ব। আমি দিলো পিটিকি, আমি দিলো পিটিকি। ল'ৰা গ'ল চিটিকি। পিছে বৰকে আহি আছে যে। এই নক'বা আৰু। আহিলা, আমি তোমাৰ বাবেই ৰৈছিলো। দেৰি কৰিলা যে? নহয় এই লুকাই লুকাই আহিব লগা হ'ল যে। পিছে পালো। বহা বহা। আমাক কি মাতিছা? মই জানো। হয় তেনে তুমি আৰম্ভ কৰা। আমাৰ দেশখন ব্ৰিটিছৰ পৰা মুক্ত কৰাৰ বাবে নহয়নে? তুমি ঠিক কথাই কৈছা। চোৱা, তোমালোকে জানাই আমাৰ দেশখন ব্ৰিটিছে অধিকাৰ কৰি লৈছে। তেওঁলোকক আমাৰ দেশৰ পৰা উলিয়াই দি আমাৰ দেশখন স্বাধীন কৰিব লাগিব। তাৰ বাবে আমি অহা ৰবিবাৰে ৰাইজৰ সজাগতাৰ বাবে এটা প্ৰচেষ্টা কৰিম। তাত তোমালোকে সকলো যোগদান দিব লাগিব আৰু যিবিলাক এতিয়ালৈ আহি পোৱা নাই তেওঁলোককো উলিয়াই আনিব লাগিব। আমাৰ দেৰি হ'ল আহোঁতে। বেয়া নাপাবা, পথৰ বাবে দেৰি হ'ল। তাৰ বাৰু বহা, আহিছে পালা। চোৱা, এতিয়া আমি আৰু দেৰি নকৰো। তোমালোক দুজনী এওঁলোকে সকলো কথা উঠাই দিব। সেইমতে কাম কৰিবা। আৰু এটা কথা, আমালৈ উলিয়ালে পুলিচ মিলিটাৰী আহিব। ভয় খাব নোৱাৰিবা। আমি ভয় নকৰো। দেশৰ বাবে কিবা এটা কৰিব পাৰিলে ভাল পাম। মৰিলেও কথা নাই। আমি ওলাই আহিছো দেশৰ বাবে। দেশত গ'লে ইমান ডাঙৰ নহয়। আমি দেশ বুলি ওলাই আহিছো। আৰু ঘৰে আমাক বাধা নিদিয়ে। আৰু বাধা দিলেও আমি নাজানো। আমি ওলাই আহিছো দেশৰ বাবে। মোৰ লগত সকলো ধৰা। বন্দে মাতৰম। ভাৰত মাতা কি জয়। জয় হিন্দ। জয় হিন্দ। সুন্দৰ, তোমালোকৰ এই দেশৰ প্ৰতি নিষ্ঠা দেখি মোৰ ভাল লাগিছে। হাত ধৰি দিবা। এতিয়া আমি এইবোৰ তোমালোকৰ যোৱা। ঠিক আছে। দেই। এতিয়া ঘৰলৈ যাব। ইমান সোনকালে? ঐ আমাকে যে টাইম বুলি দিছিলে আমি নাচিবি নেকি? পাৰি পাৰি। আমি যে নাজানো, গানটোও নাচিবও নাজানো। একো নহয়, আমি আছো নহয়। আমাৰ লগত মিলাই ল'বি। হ'ব দে। দে। Jangan
হবে উড়োয়ায় রাখুয়া জাতির মান জননী তোমার বরদাহি আজি নুপুয়া জানু অপমান নুপুয়া জানু অপমান নুপুয়া জানু অপমান পরাধীন জীবন কলঙ্ক কেবল নিয়ামত তুমি কতকাল ঠিক তুমি ভীরু আই কুহন্তান নাই লজ্জা অপমান পরাধীন জীবন কলঙ্ক কেবল নিয়ামত তুমি কতকাল ঠিক তুমি ভীরু আই কুহন্তান নাই লজ্জা অপমান আহা বীর বেখে আহা হাজি পারি আহা বীর বেখে আহা হাজি পারি জীব বলি প্রাণ বলিদান জীব বলি প্রাণ বলিদান জাতীয় নিশান হবে উড়োয়ায় রাখুয়া জাতির মান জননী তোমার বরদাহি আজি নুপুয়া জানু অপমান নুপুয়া জানু অপমান নুপুয়া জানু অপমান মাতৃ উদ্ধার হেতু প্রাণ বিসর্জন আপোনালোক আটাই মোৰ লগত ধৰক বন্দে এনেদৰে কনক বৰ্মা নলবাৰীৰ মুক্তিযুদ্ধৰ সেনানীৰ নায়ক হিচাপে পৰিগণিত হয় ঠিক সেই সময়তে 1931 চনত তেখেতক দাৰোগাৰ পদত অফাৰ কৰা হৈছিল ব্ৰিটিছ ৰাজৰ পৰা কিন্তু তেওঁ সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল তেওঁলোকে সমগ্ৰ নলবাৰীতে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন জোৰদাৰ কৰি তুলিছিল মোৰ ঘৰলৈ যাবলৈ মন গৈছে ঘৰলৈ গৈ কি কৰিবি ঘৰলৈ গৈ মোৰ মা দেউতা চাব এইবাৰ বিহুতো যোৱা নহ'ল নহ'লে আমি আপোনাৰ বিহু খাব দে পাৰি পাৰি এটা কথা তই কিন্তু গান গাব লাগিব নাচিব লাগিব হ'ব দে পাৰি দে প্ৰথমে প্ৰণাম আই সৰস্বতী দ্বিতীয় প্ৰণাম হৰি তৃতীয়
প্ৰণাম গাঁৱৰ ঘূৰামে ধাৰা অধৰি যাওঁ নামৰে চুৰি ৰৈ ৰৈ ৰাতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰাতি মইনামতি সদায় যাব পাৰো মই যদি দিয়া মৰমত যদি দিয়া মৰমৰ মাল ৰৈ ৰৈ ৰাতি মইনামতি Hey! Di presentate ya! Ragazzi Valerio! Hey, anche la oggi! For God! You bloody idiots! Let's go! Follow me! Santri! কেতিয়াবা এনেকুৱা লাগে যেন সিহঁতক পিটি মুচৰি মাৰি পেলাম কিন্তু কি কৰিবি চাকৰি কৰিছো যেতিয়া এইবিলাক কৰিবই লাগিব কেতিয়াবা এনেকুৱা লাগে যেন সকলোৰে যাম গাঁও হয় গাঁৱতো শুনা ভাষা পায় ইয়াত এই অৱস্থা বল যাওঁ বল বল भारत माता के भारत माता के इनकलाब भारत माता की इनकलाब वंदे ওই ইংরাজ আমার দেখে ঘুষি যা Hey! Necesita cacabanoide! E ti attende che la carità! Aba kundi. এনেদৰে কনক বৰ্মা স্বৰাজ আন্দোলনৰ এজন অন্যতম নেতা হৈ পৰিল দিন নাই ৰাতি নাই কেৱল দেশৰ নামতে জীৱন উৎসৰ্গা কৰিছে নমস্কাৰ মই বিচিকা শৰ্মা লাহে লাহে আন্দোলন তীব্ৰ হৈ গ'ল মহাত্মা গান্ধী দেশে দেশে ঘূৰি ফুৰিছে আন্দোলনৰ বাবে দান সংগ্ৰহ কৰিছে 1934 চনৰ এপ্ৰিল মাহৰ কোনোবা এটা দিনে মহাত্মা গান্ধী আহি ৰঙিয়া পাইছিল আৰু স্বেচ্ছাসেৱকসকলৰ দায়িত্বত থকা কনক বৰ্মাই তেখেতক প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰে
তেখেতৰ ঘৰৰ সন্মুখতেই চৰাই চুবুৰীৰ নামৰ সংঘ এটাই গঢ় লৈ উঠিছিল তেখেতৰ এই চেষ্টা। জৱাহৰলাল নেহৰু তালৈ আহিছিল আৰু তেখেতৰ হাতত 10টা আঁঠুৰিৰ এটা মোনা উঠাই দিছিল। সেই মোনাটো চাই জৱাহৰলাল নেহৰুৱে তেখেতসকলক সন্মতি কৰিছিল। 1942 চনফালে লাহে লাহে আন্দোলন তীব্ৰ হৈ পৰিল। চাৰিওফালে ধৰ-বাতৰ লাগি পৰিল আৰু এদিন গণপূৰ্ব পুলিচৰ হাতত এৰেষ্ট হয়। Hey! Kuna Cholaya! Hey! Cholaya Himalayan! কি হ'ল? কিয় আহিছ? বগা বগা ওলাই দিব লাগে। তোৰ পৰা হ'ল। ঘৰত নাই। নাই বুলি কৈছো নহয়। আমি কোৱা আমাৰ মতে সিহঁতৰ লগত আমি গৈ পাইছে। ভণ্টিৰে পিছত কথা কৈ লাভ নাই। তাৰমানে ভণ্টিয়ে খবৰ দিছে। তাক মই আৰু তহঁত দুটা আমাৰ এনেকুৱা মানুহ নহয়নে? দুটা বছৰ চাহাবৰ গোলাম হৈছ। তহঁতৰ লাজ নাই? তহঁতৰ সৈন্যবোৰক নৰকত ফচিব। নৰকত ফচিব। Hey, Joe! Kakulaya! নোৱাৰো যাব। ভাবিব নোৱাৰা কুকুৰ পাহাৰ হ'ব। Hey, boss! তেখেতক এৰেষ্ট কৰি গুৱাহাটীৰ জেললৈ লৈ আহে। তাতে তেখেতে গোপীনাথ বৰদলৈ আৰু তৰুণৰাম ফুকনক লগ পায় আৰু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাৰ সৈতে একেটা কোঠাতে বন্দী হৈ থাকে।
শ্বপিং মলত যাম এইটো Sabahın olmadı.
এয়া আছিল অসমৰ এজন স্বাধীনতা সংগ্ৰামী মুক্তি যুঁজাৰু কনক বৰ্মা জীৱন কাহিনী